হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব দিশ নিৰ্ধাৰণ কৰাৰ কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ কুৱেশ্যনকেইটা চাই বহুতেই ভাল লাগিব আৰু আপোনালোকৰ কাৰণে বহুতেই ইজি হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈ চোৱাৰ অনুৰোধ থাকিল আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। গতিকে আহকচোন আমি কুৱেশ্যনকেইটা আলোচনা কৰি লওঁ। দিয়া আছে মিনু পূব দিশলৈ 8 কিলোমিটাৰ গৈছে, তাৰপিছত দক্ষিণলৈ 6 কিলোমিটাৰ গৈছে। আৰম্ভণিৰ পৰা মিনু এতিয়া কিমান দূৰত আছে? ইয়াত কোৱা হৈছে যে আমি সকলোৱে জানো যে যেতিয়া নিৰ্ধাৰণ কৰা হয় তেতিয়া কেনেকৈ থাকে। আমি সকলোৱে জানো যে ওপৰৰ পিনে থাকে উত্তৰ, তলৰ পিনে থাকে দক্ষিণ, সোঁফালে থাকে পূব আৰু বাওঁফালে থাকে পশ্চিম। প্ৰথমতে কি হৈছে, মিনুৱে প্ৰথমতে কিমান গৈছে? 8 কিলোমিটাৰ পূবলৈ গৈছে, অৰ্থাৎ পূব কোনপিনে হ'ব আমাৰ? সোঁফালে 8 কিলোমিটাৰ। এতিয়া যদি ধৰোঁ আমি 8 কিলোমিটাৰ, তাৰপিছত মিনুৱে দক্ষিণলৈ 6 কিলোমিটাৰ গৈছে। দক্ষিণ কোনফালে হ'ব? তলৰ পিনে, অৰ্থাৎ 6 কিলোমিটাৰ। এতিয়া আৰম্ভণিৰ পৰা মিনুৱে কিমান দূৰত আছে? এতিয়া আৰম্ভ বিন্দুটো হ'ল এইটো। যদি এতিয়া আমি এইটো 6 কিলোমিটাৰ, যদি এতিয়া আমি 8 আৰু 6 যদি প্লাছ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? 14। কিন্তু এইটো হ'ব ভুল। গতিকে আমাক কোনটো দিয়ে? এই এনেকৈ যিটো দিয়া আছে, এনেকৈ এইটো ৰেখা যিটো দিয়া আছে, এইটোৰ মানহে আমাক লাগিব। গতিকে যদি আমি এইটো এ বুলি ধৰি লওঁ, এইটো বি বুলি ধৰি লওঁ, এইটো আকৌ যদি চি বুলি ধৰি লওঁ, তেনেহ'লে এই এ আৰু চিৰ মান আমাক উলিয়াব লাগে। আমি কেনেকৈ উলিয়াব লাগে? আমি সকলোৱে জানো যে ত্ৰিভুজৰ মান উলিয়াবলৈ কি কৰিব লাগে? ৰুট অভাৰ এ চি ধৰি লৈছোঁ আমি, ইয়াত এ চি আছে, 8 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ। এইটোক স্কুৱেৰ কৰিলে কিমান হ'ব আমাৰ? 64। আকৌ 6ক স্কুৱেৰ কৰিলে কিমান হ'ব? 36। এই দুটা প্লাছ কৰিলে কিমান হ'ব? 100 হ'ব। এতিয়া 100ক যদি আমি ৰুট অভাৰ উঠাই দিওঁ তেনেহ'লে কিমান হ'ব? 100 ৰুট অভাৰ উঠাই দিলে কিমান হ'ব? আমি সকলোৱে জানো 10 হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব 10। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম আমি। এতিয়া দিয়া আছে ৰীনাই উত্তৰ দিশলৈ খোজকাঢ়ি 20 মিটাৰ যায়, তাৰপিছত সোঁফালে ঘূৰি 30 মিটাৰ যায়। এনেকৈ তাৰপিছত সোঁফালে ঘূৰি, আপোনালোকে যদি গোটেইখিনি একেবাৰে পঢ়ে কেতিয়া উত্তৰ ওলাব নোৱাৰিব, পাজল লাগিব। গতিকে আমি প্ৰথমতে এটাকৈ পেৰাগ্ৰাফ পঢ়ি আৰু উলিয়াম। যদি ওপৰটো উত্তৰ হয়, তলৰ চাউথ, সোঁফালে পূব, বাওঁফালে পশ্চিম। প্ৰথমতে আমাক কি কোৱা হৈছে? উত্তৰ দিশে খোজকাঢ়ি 20 মিটাৰ যায়, উত্তৰৰ ফালে, অৰ্থাৎ ওপৰৰ ফালে 20 মিটাৰ। এইটো 20 মিটাৰ ওপৰলৈ গ'ল। তাৰপিছত কি কোৱা হৈছে? সি সোঁফালে ঘূৰি, ইয়াত চাওক আপোনাৰ সোঁফালে ঘূৰি 30 মিটাৰ যায়। আপোনালোক যদি ইয়াৰ পৰা যায় তেনেহ'লে আপোনালোকৰ সোঁফালটো কোনফালে হ'ব? নিশ্চয় এইফালে হ'ব। কিমান যায়? 30। তাৰপিছত কোৱা হৈছে তাৰপিছত সোঁফালে ঘূৰি 35 মিটাৰ যায়। যদি আপোনালোকে যদি এনেকৈ যাই থাকে তেনেহ'লে আপোনালোকৰ সোঁফালটো কোন হ'ব? নিজে নিজে কি কৰক? এইফালটো হ'ব। গতিকে এইফালটো কিমান যায়? 35 যায়। 35 হ'ব এইটো। তাৰপিছত তাই আকৌ বাওঁফালে ঘূৰি 15 মিটাৰ খোজকাঢ়ি যায়। যদি আপোনালোকে ইয়াৰ পৰা যদি ইয়ালৈ আহি থাকে তেনেহ'লে আপোনালোকৰ বাওঁফালটো কোনফালে হ'ব? নিশ্চয় এইফালে হ'ব। কিমান যায়? 15 মিটাৰ।
15 মিটাৰ যায়। তাই শেষত বাওঁফালে ঘূৰি 15 মিটাৰ খোজকাঢ়ি যায়। আপোনালোক যদি এইফালেৰে যাই থাকে তেনেহ'লে আপোনালোকৰ বাওঁফালটো কোনফালে হ'ব? নিশ্চয় এইফালে হ'ব। আৰু কিমান যায়? 15 মিটাৰ। এতিয়া আমাক কুৱেশ্যন কি ধৰিছে আমাক, যে তাই কোন দিশত আৰু আৰম্ভণি স্থানৰ পৰা কিমান দূৰত আছে। এতিয়া যদি আমরা চাওঁ যে এইটো হ'ল আৰম্ভণি স্থান আৰু এই ইয়াত পাইছে। আমি যদি গোটেইখিনি প্লাছ কৰোঁ তেনেহ'লে কিমান হ'ব? বহুত হ'ব। যদি আমি কি পাওঁ যে এইটো যিটো মান, ইয়াৰ মানটো একে হ'ব নে নাই? নিশ্চয় একে হ'ব। গতিকে এইটো 30 হ'ব। আকৌ এইখিনি মানটো আমাক দিয়া আছে, কিমান হৈছে? 15 দিয়া আছে। গতিকে 30 আৰু 15 প্লাছ কৰিলে কিমান হ'ব? 45 হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব? 45। আৰু কোন দিশত আমি ওলাই আছে? ইফালে আছে। গতিকে ইফালটো কি কয়? পূব বুলি কয়। গতিকে 45 পূব দিশত আছে। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে নেক্সটটো চাম এতিয়া। দিয়া আছে, এদিনাখন ৰাতিপুৱা সূৰ্য উদয়ৰ পিছত নন্দিতা আৰু ৰবি পিঠিখন ইজনে সিজনৰ ফালে লৈ এখন লনত বহি আছিল। নন্দিতাৰ ছাটো ঠিক তাইৰ বাওঁফালে পৰিল। কোন দিশৰ সন্মুখত আছিল ৰবি? এদিনাখন ৰাতিপুৱা সূৰ্যৰ সময়ত, গতিকে পূবফালে সূৰ্য উদয় হয়। আমি ইয়াত ধৰি লৈছোঁ, এইটো পূবফালে সূৰ্য উদয়ৰ সময়ত কি হৈছিল? নন্দিতা আৰু ৰবি বহি আছিল। এটা টেবুলত ধৰি লৈছোঁ। গতিকে ইয়াত কোৱা হৈছে নন্দিতাৰ ছাটো তাইৰ বাওঁফালে। যদি আমি ইয়াত এইটো যদি নন্দিতা ধৰি লওঁ, সেইজনে নন্দিতা, যদি মুখখন যদি উত্তৰ পিনে কৰে তেনেহ'লে সূৰ্যটো ইয়াত আহি ইয়াৰ ছাটো নিশ্চয় বাওঁফালে পৰিব, হয়নে নাই? নিশ্চয় বাওঁফালে পৰিব। গতিকে ৰবি আছে, তেনেহ'লে ৰবি ইপিনে হ'ব, অৰ্থাৎ মুখ কৰি আছে দক্ষিণ পিনে আৰু নন্দিতা মুখ কৰি আছে উত্তৰ পিনে। আমাক প্ৰশ্নত কি কোৱা হৈছে? কোন দিশৰ সন্মুখত ৰবি? গতিকে দক্ষিণ দিশত, অৰ্থাৎ দক্ষিণ দিশ কৰি মুখ কৰি আছে ৰবি, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব দক্ষিণ। আপোনালোকে ইয়াত ভালদৰে চাব। যদি নন্দিতা ইয়াত কৈছে, এইটোহে পাজল লগা, নন্দিতাৰ ছাটো ঠিক তাইৰ বাওঁফালে আছে। যদি আপোনালোকে চাব, যদি নন্দিতাই যদি, আৰু কোৱা হৈছে প্ৰশ্নটোত কি কোৱা হৈছে? এজনে ইজনৰ পিঠি লগাই বহি আছে। এনেকৈ যদি পিঠি লগাই বহি থাকে আৰু নন্দিতাই যদি উত্তৰ পিনে মুখ কৰি থাকে, ছাটো যেতিয়া ইয়াত পৰিব তেতিয়াহে ইয়াৰ ছাটো বাওঁফালে পৰিব, হয়নে নাই? গতিকে আৰু প্ৰশ্নত কি কোৱা হৈছে? নন্দিতাৰ কি বুলি কয়, কোন সন্মুখত ৰবি আছে? গতিকে ৰবিৰ মুখ কোন পিনে আছে? দক্ষিণ পিনে। আশা কৰিছোঁ বুজি পাইছে। নেক্সটটো চাম। দিয়া আছে, প্ৰীতমে 6 কিলোমিটাৰ দক্ষিণ ফালৰে চাইকেল চলায়। 8 কিলোমিটাৰ আগবাঢ়িবলৈ তেওঁ সোঁফালে ঘূৰি যায়। আকৌ পুনৰ উত্তৰ পূব দিশলৈ ঘূৰি যায়। 10 কিলোমিটাৰ আগবাঢ়ি যায়। তাৰ পৰা বাওঁফাল 15 কিলোমিটাৰ। গতিকে আমি ইয়াত যদি প্ৰথমতে আমাক কি কৈছে? প্ৰীতমে 6 কিলোমিটাৰ দক্ষিণ ফালে চাইকেল চলাই যায়। দক্ষিণ পিনে কোনফালে হ'ব? আমি সকলোৱে জানো, তলৰ পিনে হ'ব। 6 কিলোমিটাৰ চাইকেল চলাই যায়। তাৰপিছত কৈছে 8 কিলোমিটাৰ আগবাঢ়িবলৈ তেওঁ সোঁফালে ঘূৰে। আপোনালোকে যদি ওপৰৰ পৰা যদি তললৈ আহি থাকে তেনেহ'লে আপোনালোকৰ সোঁফালটো কোনফালে হ'ব? নিশ্চয় এইফালে হ'ব। গতিকে তাৰপিছত কি হৈছে? সোঁফালে 8 কিলোমিটাৰ যায়। তাই পুনৰ উত্তৰ পূব দিশলৈ 10 কিলোমিটাৰ যায়। যদি আমি ইয়াত চাওঁ যে এইটো হ'ল 8 কিলোমিটাৰ, এইটো হ'ল
6 কিলোমিটাৰ। আকৌ উত্তৰ পূব কোনফালে হ'ব? নিশ্চয় এইটো হ'ব। এইটো কিমান কৈছে? 10 কিলোমিটাৰ। তাৰপিছত কি কোৱা হৈছে? তাৰ পৰা বাওঁফালে 15 কিলোমিটাৰ গতি কৰে। গতিকে তেওঁ নিজৰ আদি স্থানৰ পৰা কিমান দূৰত আছে? কৈছে কি যদি আমি ইয়াৰ পৰা যদি উত্তৰ দিশলৈ যদি আমি এনেকৈ যাওঁ তেনেহ'লে বাওঁফালটো আমাৰ কোনফালে পৰিব? নিশ্চয় এইফালে পৰিব। ইয়াত কিমান যায়? 15 কিলোমিটাৰ। গতিকে আমি যদি দেখি পাওঁ যে ই য'ৰ পৰা আৰম্ভ কৰিছিল লাষ্টত গৈ এই একেটা ঠাইতে পাইছে, আকৌ তাৰ পৰা এই 15 কিলোমিটাৰ গৈছে। গতিকে ই কিমান দূৰত আছে? মেইন এই 15 কিলোমিটাৰটোৱে আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব 15। আপোনালোকে এইটো আৰু এটা ধৰণত কৰিব পাৰিব যদি এইটো হয়, কাৰণ এইটো একে ধৰণৰ হ'ব। ইয়াত আমি সকলোৱে জানো যে ত্ৰিভুজ যদি আমি মান উলিয়াওঁ 8ৰ স্কুৱেৰ কিমান হ'ব আৰু 6ৰ স্কুৱেৰ, এইটো হ'ব 64 প্লাছ 36, 100 হ'ব। 100ৰ কিহৰ স্কুৱেৰ? 10ৰ স্কুৱেৰ। গতিকে 10ৰ স্কুৱেৰ। গতিকে ইয়াত এই 10টো আছে। গতিকে এইটোৰ মান এক সমান্তৰিকত আছে। গতিকে ইয়াৰ পৰা আকৌ আহি পালে ইয়াৰ পৰা আকৌ 15 কিলোমিটাৰ গৈছে। গতিকে এই 15 কিলোমিটাৰটোৱে হ'ব এই আৰম্ভণি স্থানৰ পৰা দূৰত আছে। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। নেক্সটটো চাম এতিয়া। নেক্সট যে আছে অংকিতৰ ঘৰৰ পৰা দিশত অমিতৰ ঘৰ। ইয়াত কি হ'ল? পূব বুলি হ'ব, এইটো পূব বুলি হ'ব। পূব দিশত অমিতৰ ঘৰ। অমিতৰ ঘৰৰ পৰা দক্ষিণে সুমনৰ ঘৰ। অমিতৰ ঘৰৰ পূব দিশত মেনৰ ঘৰ। সুমনৰ ঘৰৰ পৰা ৰমনৰ ঘৰ কোন দিশত? এইটো ৰমেন হ'ব। এইটো লিখাত অলপ হেৰি হৈছে। গতিকে আমি এটা এটাকৈ পঢ়ি ল'ম। ফাৰ্ষ্টতে কি দিছে? অংকিতৰ ঘৰ। অংকিতৰ ঘৰ আমি ধৰি ল'লোঁ, এইটো অংকিতৰ ঘৰ মাজতে ধৰি লৈছোঁ। অংকিতৰ ঘৰ। অংকিতৰ ঘৰৰ পৰা পূব, এইটো পূব হ'ব, পূব। গতিকে এইটো পূব বুলি ধৰি লৈছোঁ। পূব ইফালে অমিতৰ ঘৰ, এইটো অমিতৰ ঘৰ এই বুলি ধৰি লৈছোঁ। প্ৰথমতে কি হৈছে? অংকিতৰ ঘৰৰ পৰা পূব দিশত, যদি আমি ইয়াত দেখোঁ ধৰি লৈছোঁ অংকিতৰ ঘৰ এইখন, পূব দিশত অমিতৰ ঘৰ, পূব দিশ ইফালে অমিতৰ ঘৰ এইখনত এই বুলি ধৰি লৈছোঁ। তাৰপিছত কোৱা হৈছে কি অমিতৰ ঘৰৰ পৰা দক্ষিণে সুমনৰ ঘৰ। অমিতৰ ঘৰৰ পৰা দক্ষিণে অৰ্থাৎ তললৈ কাৰ ঘৰ বুলি কোৱা হৈছে? সুমনৰ। আমি এছ ধৰি লৈছোঁ। তাৰপিছত কৈছে অমিতৰ ঘৰৰ পূব দিশত ৰমনৰ ঘৰ। অমিতৰ ঘৰ আমি এইটো কৈছোঁ অমিতৰ ঘৰৰ পূব দিশত। অমিতৰ ঘৰৰ পূব দিশত কাৰ ঘৰ কৈ আছে? ৰমনৰ ঘৰ আৰ বুলি ধৰি লৈছোঁ। তাৰপিছত সুমনৰ ঘৰৰ পৰা ৰমেনৰ ঘৰৰ কোন দিশত? এইটো হ'ল সুমন। সুমনৰ ঘৰৰ কোন দিশত ৰমেনৰ ঘৰ? অৰ্থাৎ এইটো হ'ল সুমন, এইটো হ'ল ৰমেন। গতিকে এই ৰমেনৰ ঘৰ কোন দিশত আছে? সুমনৰ ঘৰৰ পৰা যদি যাওঁ এইটো দিশত আছে, আৰু এইটো দিশক কি বুলি কোৱা হয়? উত্তৰ পূব। গতিকে শুদ্ধ উত্তৰটো হ'ব বি। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আজিৰ কাৰণে আছিলে এইখিনি। আগলৈ লগ কৰিম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।